জনাইছে মুঠৰ এক ব্ৰেকিং নিউজ। বিশ্বনাথৰ বঢ়িগাঙত সংঘটিত হৈছে ভয়ানক পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকে খুন্দা মাৰে আন এখন বাইকত। আহত বাইক আৰোহী দুজনক বিশ্বনাথ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বিশ্বনাথৰ বঢ়িগাঙত সংঘটিত হৈছে ভয়ানক পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকে খুন্দা মাৰে আন এখন বাইকত। ফলত দুয়োজন বাইক আৰোহী আহত হয়। দুয়োখন বাইকেই তেজপুৰ অভিমুখে গৈ আছিল। জানিব পৰা অনুসৰি AS17S 3571 আপাচি বাইকখনে AS12S 5574 নম্বৰৰ বাইকখনত খুন্দা মাৰে। লগে লগে এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত আহত লোক দুজনক বিশ্বনাথ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ৰাইজৰ মতে যিহেতু বঢ়িগাঙত শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয় আছে, তাৰ বাবে প্ৰশাসনে তাৎক্ষণিকভাৱে এই স্থানত বেৰিকেড স্থাপন কৰিলে এই দুৰ্ঘটনা কিছু পৰিমাণে নিয়ন্ত্ৰণ হ'ব বুলি মত প্ৰকাশ কৰে। খন্তেক সময়ৰ আগতে আমি ইয়াতে আছিলোঁ। তো ইয়াত থকা অৱস্থাত দুয়োখন বাইকৰ মুখামুখি সংঘটিত হ'ল। দুয়োখন বাইকৰ মুখামুখি সংঘটিত হোৱাৰ ফলত তিনিজনকৈ ব্যক্তি আহত হ'বলগীয়া হৈছে। তো আমি আৰক্ষীৰ সহায় লৈ আমি এম্বুলেন্সক যোগাযোগ কৰি আমি এম্বুলেন্সৰ সহায়ত বিশ্বনাথ চাৰিআলি জিলা চিকিৎসালয় ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। আৰু তেখেতসকলৰ বাইক ইতিমধ্যে ইয়াতে আছে। আৰক্ষীৰ সহযোগত এতিয়া থানালৈ লৈ যায় নেকি। তো তেখেতসকলক উপযুক্ত ট্ৰিটমেণ্ট কৰিবৰ বাবে মই চিকিৎসালয়ৰ কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ। আৰু শুনামতে দুগৰাকী ব্যক্তি কামৰ পৰা ঘৰলৈ গৈ আছিলে ঈদৰ প্ৰাকক্ষণত, ধুবুৰী জিলাৰ হয় বুলি। আৰু এজন ব্যক্তি মোনাবাৰী চাহ বাগিচা বুলি গম পাইছোঁ আমি ইতিমধ্যে। কিমান তেওঁলোকে আহত হৈছে? আমিতো নিজে হাতে এম্বুলেন্সত উঠাই দিয়া মেলি আমি নিজে দেখা পালোঁ যে তেখেতসকলে গুৰুতৰভাৱে জখম হৈছে। উন্নত ট্ৰিটমেণ্টৰ কাৰণে জিলা চিকিৎসালয়ৰ পৰা তেখেতসকলক অনতিপলমে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াতে বেৰিকেডৰ ব্যৱস্থা খুবেই ক্ষীণ দেখা গৈছে। বেৰিকেড নাই, তাৰ বাবে আচলতে দুৰ্ঘটনা সংঘটিত হৈছে নেকি? নাই, বঢ়িগাঙতো সঘনাই আপোনাৰ দুৰ্ঘটনা সংঘটিত হয়। কাৰণ আৰক্ষী প্ৰশাসনে ইয়াতো সষ্টমভাৱে নিৰাপত্তাও দিয়ে। সন্মুখত শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয়ো আছে, সন্মুখতে বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষকৰ বাসভৱনো আছে। তো গতিকে ইয়াত নিৰাপত্তাজনিত কাৰণত কিবা ভুল থাকিবও পাৰে। তো গতিকে মই বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া, মই বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ট্ৰেফিক ব্ৰাঞ্চত মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, তেখেতসকলে বঢ়িগাং আৰু বালিপুখুৰী সংযোগী এই ঘাইপথৰ মাজত তেখেতসকলে অনতিপলমে বেৰিকেড দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু তেখেতসকলৰ নিয়মীয়াকৈ আৰক্ষীৰ পহৰাৰ ব্যৱস্থা দিব লাগে। দেখিবলৈ পোৱা গৈছে যে স্পীড ব্ৰেকাৰ থকাৰ পিছতো একাংশ চালকে বা আৰোহীয়ে কোনো নামানে, বেৰিকেড নামানে বা স্পীড ব্ৰেকাৰ নামানে। এতিয়া কথাটো হ'ল চাওক, এতিয়া নেশ্যনেল হাইৱেত স্পীড ব্ৰেকাৰটো দিয়া অতি প্ৰয়োজন আৰু স্পীড ব্ৰেকাৰটো দিয়াও হৈছে। কিন্তু সন্মুখত স্কুল আছে, আপোনাৰ এইটো ছাইডে আপোনাৰ বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষকৰ বাসভৱনো আছে। তো এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে আজিৰ পৰাই কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। আৰু বিদ্যালয়ৰ সময়তো ইয়াত বহুত ভিৰ হয়। গতিকে আৰক্ষী প্ৰশাসনৰ কেতিয়াবা আমি চাওঁ যে ট্ৰেফিক ব্ৰাঞ্চৰ এজন বিষয়াই আহি আপোনাৰ ৰাস্তা ইপাৰ সিপাৰ পাৰ কৰাই দিয়ে। আমি আৰক্ষীকো দুখ দিব নিবিচাৰোঁ। তো ইয়াত ক'তবা লেহেমীয়া হৈছে নেকি আৰক্ষী প্ৰশাসনৰ? গতিকে অনতিপলমে বিশ্বনাথ জিলা আৰক্ষীয়ে ইয়াত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে।